Welcome to Smartathon. হয়তো আপোনালোকে বহুতে ৰখি আছে এক্সামৰ কাৰণে আৰু বহুতে ৰখি আছে আসাম পুলিচ ফিজিকেলৰ কাৰণে আৰু আসাম পুলিচৰ এডমিট কাৰ্ডনো কেতিয়া হ'ব বহুতে এইকেদিন আপোনাৰ কমেন্টে হওক বা পাৰ্সোনালি মেছেজ কৰি জনাই আছিল আৰু বহুতে কৈছিল যে স্যাৰ ইয়াৰ ওপৰত আপুনি এটা ভিডিঅ' বনাওক সো ভাবিলো ময়ো নিজৰ ভিউটো শেয়াৰ কৰো আপোনালোকৰ লগত সো আজি এই ভিডিঅ'ত আপোনালোকৰ লগত সকলোখিনি ডিসকাস কৰিম আগন্তুক যিখিনি আপোনাৰ ইভেন্টছ আছে আমাৰ অসমত ঠিক আছে বহুত কেইটা ইভেন্ট আহি আছে আপোনালোকে সকলোৱে গম পাইছে যে প্ৰথমতে আমাৰ সেবাৰ এক্সাম আছে তাৰ পাছত বিহু আহিলে তাৰ পাছত ইলেকশন আহিলে এই সকলোখিনি চাই এক্সাম কেতিয়া মানে হ'ব পাৰে আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত ডিসকাস কৰিম প্ৰথমতে আপোনালোকে জনাওক যে আপোনালোকে কোনটো এক্সামত এপ্লাই কৰিছে আসাম পুলিচ নে এডিআৰই গ্ৰেড 3 নে গ্ৰেড 4 সো দেৰি নকৈ তেতিয়ালে আজি ভিডিঅ'টো আৰম্ভ কৰিছো সো প্ৰথমতে আমি আসাম পুলিচৰ বিষয়ে চাই লওঁ আসাম পুলিচৰ আপোনালোকে গম পাইছে যে এক্স সাৰ্ভিসমেনৰ যিখিনি পোষ্ট আছিল তাৰ এটা নটিফিকেশন ইতিমধ্যে ওলাই গৈছে 25 তাৰিখ নে 26 তাৰিখে ওলাইছিলে সো তাৰ নটিফিকেশন আহি গৈছে আৰু তাৰ উলা কাৰণটো হল তেওঁলোকৰ যেটো এডভাৰটাইজমেন্ট হেতু বহুত আগতে ওলাইছিলে সো তাৰ কাৰণে তেওঁলোকৰ পোষ্টটো আগতে আপোনাৰ নটিচ আহি গৈছে এটা কথাটো হল আমাৰ নৰমাল বিলাকৰ কেতিয়া আহিব নৰমাল আমাৰ যিবোৰ আসাম পুলিচৰ এসআই হক কনস্টেবল হক এপিআৰ হক তেওঁলোকৰনো নটিফিকেশন কেতিয়া হ'ব আপোনালোকে তাৰ কাৰণে ৰখি আছে সো আমি যদি চাওঁ তেওঁলোকৰ যদি আহি গৈছে হয়তো আপোনালোকৰো আহি যাব পাৰে কাৰণ ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ক্লাছ 10 ক্লাছ 12 পৰীক্ষা আৰম্ভ হৈ যাব হয়তো জানুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ ফিজিক্যালখিনি হৈ যাবও পাৰে জাস্ট আমি আইডিয়া কৰিব পাৰো আমিটো একদম কনফাৰ্ম কে ক'ব নোৱাৰো যে হৈ যাব এটো গভৰ্নমেন্টৰ ওপৰত কথা হয় নহয় সো কিন্তু আপোনালোকে নিজৰ ফলৰ পৰা নিজে ৰেডি হৈ থাকক আপোনালোকে প্ৰিপেয়াৰ কৰি থাকক ৰিটেনৰ কাৰণেও ফিজিক্যালৰ কাৰণেও আপোনালোকে ৰেডি হৈ থাকক কাৰণ কেতিয়া আপোনালোকৰ নটিফিকেশন আহিব কোনো নাজানে জাস্ট আপুনি নিজৰ ফলৰ পৰা এটাই কৰিব পাৰিব যে আপোনালোক নিজকে ৰেডি কৰি ৰাখিব লাগে যাতে যেতিয়া এক্সাম পাতক আপোনালোকে দৌৰিবৰ কাৰণে হওক বা ৰিটেনৰ কাৰণে একদম ধুনীয়াকৈ সাকসেসফুলি দিব পাৰে সো আৰু এটা কথা মই ৰিসেন্টলি আপোনালোকক জনাও যে এটা ভিডিঅ' ভাইৰেল হৈছিল মই শৰ্টছত ইউটিউব শৰ্টছতে দেখা পাইছিলো আমাৰ সিএম ছাৰে কৈছিল যে 26 জানুৱাৰী আপোনালোকে সকলে জানে যে 26 জানুৱাৰী সিএম ছাৰে আপোনাৰ ভাষণ দিয়ে সেই ভাষণ দিওতে তেওঁ কি কৈছিল যে আপোনালোকৰ এক্সামৰ ডেটবোৰ এনাউন্স কৰিম এনেকুৱা এটা মই ভিডিঅ' ভাইৰেল দেখিছিলো আপোনালোকে যদি দেখিছে সেই ভিডিঅ'টো তেতিয়ালে কমেন্টত জনাওক তাৰ পাছত এতিয়া আমি চাম গুটে ক্যালেন্ডাৰখনত চাম কেতিয়া মানে এক্সাম হ'ব পাৰে সো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে বা আপোনালোকৰ কিহৰ ওপৰত আপোনালোকে বিচাৰে মই ভিডিঅ' বনাটো তাতো কমেন্টত আপোনালোকে জনাওক সো এতিয়া আপোনালোকে ক্যালেন্ডাৰখন চাওক সো এখন চাওক এখন 2024 ৰ মাৰ্চ মাহৰ ক্যালেন্ডাৰ আপোনালোকে ভাবিছে মাৰ্চ মাহৰ ক্যালেন্ডাৰখন কি কাৰণে আনিলে সো এটো কাৰণে আনিছো আপোনালোকে গম পাব এতিয়া কি কাৰণে সো চাওক ফেব্ৰুৱাৰীত আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে আপোনালোকৰ ক্লাছ 10 আৰু ক্লাছ 12 ৰ যেটা এক্সাম চলি থাকিব তাতটো কোনো ধৰণৰ এক্সাম হোৱাৰ চান্স নাথাকে কাৰণ সেবাই দুটা এক্সাম একেলগে পতাৰ তেওঁলোকৰ চান্স বহুত বেছি কম আছে কাৰণ দুটা পেছাৰ একেলগে ললে হয়তো দিগদাৰো হ'ব পাৰে সো আমি ধাৰণা কৰি লৈছো যে ফেব্ৰুৱাৰী মাহটোত আপোনাৰ যেতিয়া সেবাৰ এক্সাম চলি থাকিব মাৰ্চ আৰু ফেব্ৰুৱাৰীত তেতিয়া হোৱাৰ চান্স বহুত কম সো আপোনালোকে চাব এ 13 মাৰ্চ 13 ঠিক আছে এটো মাৰ্চ 13 এটো মাৰ্চ 13 লৈকে আপোনালোক ক্লাছ 12 আৰু 10 ৰ সকলোখিনি এক্সাম কমপ্লিট হৈ যাব সো আমি ভাবিলো যে 13 লৈকে মাৰ্চৰ এক্সাম হোৱাৰ চান্স বহুত কম হলে তাৰ পাছত হ'ব আৰু এটা কথা আপোনালোকে সকলে জানে যে এক্সাম সদায় দেওবাৰে পাতে হয় নহয় সো দেওবাৰটো চাওক 3 আৰু 10 তাৰিখ দেওবাৰ গুছি গল আমাৰ হাতত দেওবাৰ 3টা বাকি থাকিল 17 24 আৰু 31 সো আমি 17 24 31 তাৰিখে এক্সাম হোৱাৰ চান্স আমি ভাবিব পাৰো হয় নহয় যদি 17 তাৰিখে 24 তাৰিখে 31 তাৰিখে হৈ যায় তেতিয়ালে আপোনালোকৰ কোনো চিন্তা নাই বিহুটো একদম ফ্ৰী হৈ যাব যদি তেতিয়া নহয় তাৰ পাছত বিহু আহি গল বিহুৰ সময়ত আপোনাৰ হোৱাৰ চান্স বহুত বেছি কম থাকে যদি বিহুটো নহয় তাৰ পাছত ইলেকশন আহি যাব ইলেকশন আহি যোৱাৰ লগে লগে আপোনালোকৰ এক্সাম গৈ পাবগৈ জুন জুলাই সো বহুত বেছি দেৰি হৈ যাব সো হেতুৱে ভিডিঅ' আছিল আৰু এটা আপোনালোকে এতিয়া অপেক্ষা কৰক 26 তাৰিখে যেটো আমাৰ সিএম ছাৰে ভাষণ দিব তাত যদি কিবা কথা এনাউন্স কৰে তেতিয়ালে আপোনালোকে সকলোখিনি ক্লিয়াৰ হৈ যাব যে এক্সামৰ ডেট কেতিয়া আহিব সো যিখিনি পুলিচৰ ফিজিক্যাল দিব এপিআৰ হক এসআই হক এসআই টো আপোনাৰ ৰিটেন আগতে হ'ব ফিজিক্যাল পিছত হয় কিন্তু বাকি বিলাকৰ ফিজিক্যালটো আগত হৈ যায় ফিজিক্যালত কোৱালিফাই হলেহে আপোনালোকে ৰিটেন দিবলৈ পাৰে সো তাৰ কাৰণে যি সকলে এপিআৰ তাৰ পাছত আপোনাৰ কনস্টেবল এনেকুৱা ধৰণৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে আপোনালোক সাজু হৈ থাকক ফিজিক্যাল কাৰণ ফিজিক্যালটো আগতে হ'ব যেতিয়া আপোনালোকৰ ডেট আহি গলে আপোনালোকে টাইম নাপাবও পাৰে সো এতিয়াৰ পৰা আপোনালোকে ৰেডি হৈ থাকক কিন্তু এসআই সকলৰ কাৰণে চিন্তা নাই কাৰণ ৰিটেনটো আগতে হ'ব যেতিয়া তেওঁলোকে টাইম পাই যাব কিন্তু যেটো আমি আগন্তুক যিখিনি আমাৰ আহিবলগে ইভেন্টছ আছে ইভেন্টছখিনি চাই আমি এটাই ক'ব পাৰো মাৰ্চ মাহত আমাৰ কাৰণে হাতত চান্স আছে হোৱাৰ যদি মাৰ্চ মাহত নহয় তেতিয়া হলে আপোনালোকৰ একদম ইলেকশনৰ পাছত হ'বগে সো বহুত দেৰি হৈ যাব সো ভিডিঅ'টো ইমানে আছিল আৰু আপোনালোকৰ কাৰণে বহুত ধুনীয়া ভিডিঅ' মই আনি আছো সো মডেল কুৱেশ্যন পেপাৰ আপোনালোকৰ কাৰণে মই আনিম ভাবিছো ডেইলি 20-25 টাকে কুৱেশ্যন
যিখিনি কুৱেশ্যন আপোনালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব যদি প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ মই তাত বহুতখিনি টপিক ইনক্লুড কৰিম যিখিনি আমাৰ এক্সাম পেটাৰ্ণ থাকে কাৰেণ্ট এফেয়াৰ্ছ স্পৰ্টছ হওক তাৰপাছত গোটেই যিখিনি জিকেৰ পৰা আপোনাৰ আসাম জিঅ'গ্ৰাফিৰ পৰা ইণ্ডিয়ান জিঅ'গ্ৰাফি সকলোখিনি চ' এনেকুৱা ধৰণৰ এটা মডেল কুৱেশ্যন পেপাৰ 2024ৰ কাৰণে প্ৰিপেয়াৰ কৰিম ভাবিছোঁ যদি আপোনালোকে বিচাৰে কমেণ্টত তাৰ বিষয়ে জনাওক কেনেকুৱা ধৰণৰ কুৱেশ্যন বিচাৰে আপোনালোকে কোনটো টপিকৰ ওপৰত বিচাৰে যদি কাৰোবাৰ কিবা ডাউটছো থাকে তাৰ বিষয়ে জনাব নাপাহৰিব চ' ভিডিঅ'টো ইমানেই আছিল জাষ্ট আপোনালোকৰ কমেণ্ট আৰু মেছেজ পাই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ